নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। আজি আপোনালোকৰ বাবে এটা নতুন চাকৰি খবৰ লৈ আহিছোঁ। মই নিজৰ চহৰতে আপোনালোকৰ চাকৰিটো হ'ব, আপোনালোকৰ লোকেলিটিৰ মাজতে এই চাকৰিটো হ'ব। আৰ্হতা আপোনালোকৰ ক্লাছ 10, 12 আৰু ডিগ্ৰী পাছসকলৰ বাবে লৈ আহিছোঁ। আজিৰ পৰা আবেদন আৰম্ভ হ'ব। তেনেহ'লে বন্ধুসকল, ব'লক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে চাবলৈ পাইছে এই নটিফিকেশ্যনটো ওলাইছে বন্ধন বেংকৰ পৰা। বন্ধন বেংক যোনটো আমি জানোৱেই আমাৰ লোকেলিটিত থাকে এই বন্ধন বেংক। আৰু মই আজি আপোনালোকৰ বাবে অভাৰভিউখন লৈ আহিছোঁ। অৰ্গেনাইজেশ্যন নেম হ'লগৈ বন্ধন বেংক। টোটেল পোষ্ট ওলাইছে 8,371টা। আৰু হয় বন্ধুসকল, এই পোষ্টসমূহ আপোনালোকৰ লোকেলিটিৰ মাজতে পৰিব। আৰু যোনে যোনে ইচ্ছুক আছে তেনেহ'লে তেওঁলোকে এই জবত এপ্লাই কৰিবলৈ পাৰিব। কোৱালিফিকেশ্যনৰ কথা যদি কওঁ বন্ধুসকল, তোমালোকে 10, 12 এণ্ড গ্ৰেজুৱেট হ'লেই হ'ব। আৰু চিলেকশ্যন প্ৰচেছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনালোকে অনলাইন যোগেদি ইয়াত এপ্লাই কৰিব পাৰিব, যোনটো 5 ছেপ্টেম্বৰ চুৰু হৈ গৈছে। আৰু লাষ্ট ডেট হ'ল 22 অক্টোবৰ 2025। এতিয়াও এমাহ আছে বন্ধুসকল। আৰু এই ৱেবছাইটটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ চাবলৈ পাৰিব। আৰু এতিয়া যদি আমি পোষ্ট এণ্ড ভেকেঞ্চিজ যদি আমি অভাৰভিউ এটা চাবলৈ যাওঁ, তেনেহ'লে আপোনালোকে তললৈ চাবলৈ পাৰিব। টোটেল নাম্বাৰ অফ পোষ্ট ওলাইছে 1,300+ পোষ্ট ওলাইছে। আৰু নেম অফ দ্য পোষ্ট হ'লগৈ কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, সেলছ মেনেজাৰ, ক্লাষ্টাৰ হেড, এক্সিকিউটিভ এছিষ্টেণ্ট, লোন অফিচাৰ, ব্ৰাঞ্চ বেংকিং অফিচাৰ, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, অফিচ এছিষ্টেণ্ট, অফিচ বয়ো দৰকাৰ আছে গাইজ, কালেকশ্যন এক্সিকিউটিভ, ড'ৰ বেংকিং অফিচাৰ, বেংক ক্লাৰ্ক, ডাটা এনালিষ্ট, ফিল্ড এক্সিকিউটিভ, বিজনেছ মেনেজাৰ, ফোন বেংকিং অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ ছাৰ্ভিচ, ৰিকভাৰী অফিচাৰ আৰু ক্ৰেডিট এক্সিকিউটিভৰ পদ খালী আছে। এজ লিমিটৰ কথা যদি ক'বলৈ যাওঁ বন্ধুসকল, আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে হ'ব লাগিব। মানে আপোনালোকে যদি 18 বছৰৰ পৰা 40 বছৰ পৰ্যন্ত আপোনাৰ বয়স হয়, তেনেহ'লে আপোনালোকে এই জবত এপ্লাই কৰিবলৈ পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব? মই কৈছিলোঁ আপোনালোকক ক্লাছ 10, 12 বা গ্ৰেজুৱেট হ'লেও হ'ব, কোনোবা এটা ৰিকগনাইজ ইউনিভাৰ্চিটি বা বৰ্ডৰ পৰা। আৰু এতিয়া যদি বন্ধুসকল আমি পে স্কেলৰ কথা কওঁ, তেনেহ'লে আপোনালোকে তললৈ চাবলৈ পাৰিব। ₹28,000 পৰা আপোনালোকৰ 64,500 এক্সপেক্টেড চেলাৰী দিয়া আছে গাইজ। আৰু এতিয়া যদি আমি চিলেকশ্যন প্ৰচেছৰ যদি কথা কওঁ, তেনেহ'লে আপোনালোকে ৱাক ইন ইণ্টাৰভিউ দিব লাগিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকে তাত যোগদান কৰিবলৈ পাৰিব। এতিয়া যদি আমি এপ্লিকেশ্যন ফিজৰ কথা কওঁ, তেনেহ'লে আপোনালোকে চাবলৈ যে জেনেৰেল, OBC, EWS বাবে কোনো ধৰণৰ নালাগে আপোনালোকৰ ফিজ দিবলৈ। SC, ST আৰু PGৰ বাবে কোনো ধৰণৰ নালাগে, মানে একেবাৰে বিনামূলীয়াভাৱে এই কামটো আপোনালোকৰ হৈ যাব। এতিয়া এলিজিবল কেণ্ডিডেটসকলে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিবা। আৰু এপ্লাই কৰি পিনে যোনটো তোমালোকৰ ডকুমেণ্টছ হ'ব, সেই ডকুমেণ্টছসমূহ তোমালোকে ছাবমিট কৰিবা। তাৰপিছত এটা ৰিচিপ্ট দিব, সেই ৰিচিপ্টটো তোমালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ল'বা। ইম্পৰ্টেণ্ট ডেটসমূহ আপোনালোকে চাবলৈ পাইছে 5 ছেপ্টেম্বৰৰ পৰা চুৰু হৈ গৈছে। আৰু লাষ্ট ডেট হৈ গ'ল 22 অক্টোবৰ 2025। আৰু ডেট অফ ইণ্টাৰভিউ সোনকালেই আপোনালোকক ঘোষণা কৰা হ'ব। হ'লে ইচ্ছুকসকলে প্লিজ ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ নাপাহৰিব। তেনেহ'লে বন্ধু, আপোনালোকে যদি নিতৌ এনেধৰণে জব ৰিলেটেড ভিডিঅ' চাই থাকিবলৈ মন আছে, তেনেহ'লে আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।